हेलो फ्रेंड्स, एया पटल देखेছেনে? पटलर मैं आज এটা নতুন রেসিপি বনাম पटलर ग्रेवी। सब्जी तो बहुत खालो, फ्राई बहुत खालो। आज এখন তরকারি বনাই চাওঁ, যদি ভাল লাগে আপোনালোকে মোৰ তৰিকাত বনাই চাব। প্ৰথমতে পটলখিনি মই এনেকুৱাকে এক পিস কাটি লম। এতিয়া মই ইয়া পটলৰ এই ওপৰটো এনেকৈ বাকলিখিনি ওপৰে মই চাচি লম। এনেকুৱাকৈ গোটেইকেইটা পটলৰ মই বাকলিখিনি চাচি লম। এয়া দেখিছেনে? এনেকুৱাকৈ বাকলিখিনি ভালদৰে এৰুৱাই ললোঁ। মই এতিয়া ভালকৈ ধুই লম, চাফা কৰি ভালকৈ ধুই লোৱা হ'ল। এতিয়া মই এনেকুৱাকৈ দুফাল কৰি লম। এনেকুৱা ধৰণৰ দুফাল কৰি ল'ব। প্ৰথমতে মই পটলখিনি ফ্ৰাই কৰি ল'ম। এয়া ফ্ৰাই পেন এখন লৈছোঁ, মই কেৰাহী এখন লৈছোঁ। ইয়াতে মই তেল দিছোঁ। পটলখিনি মই হালধি নিমখ সানি লৈছোঁ। এয়া মই এতিয়া ফ্ৰাই হ'বলৈ দিম। ৰঙা কৰি মই ভাজি ল'ম। ফ্ৰাই কৰা পটলখিনি মই উঠাই ধৰিলোঁ। কেৰাহীত মই সৰিয়হৰ তেল দিছোঁ। গ্ৰেভিৰ কাৰণে মই সামগ্ৰী লৈছোঁ। বিলাহী দুটা লৈছোঁ সৰু চাইজৰ, আৰু পিঁয়াজ ডাঙৰ দুটা লৈছোঁ, আৰু এয়া আদা নহৰু লৈছোঁ। মই এয়া আদা এক টুকুৰা লৈছোঁ, নহৰু লৈছোঁ এটা, আৰু কাজু বাদাম লৈছোঁ মই, আৰু এয়া তেজপাত দুটা লৈছোঁ, ডাঙৰ ইলাচি লৈছোঁ, আৰু লং লৈছোঁ, আৰু দালচেনি লৈছোঁ। এইখিনি মই অলপ ফ্ৰাই কৰি ল'ম। ইয়াতে মই নিমখ দিছোঁ অলপ। পটল ভাজত নিমখ আছে, সেইকাৰণে কমাই দিছোঁ মই। হালধি অলপ দিছোঁ। কেঁচা গন্ধ যাতে নাথাকে এনেকুৱাকৈ অলপ মই ফ্ৰাই কৰি ল'ম গোটেইখিনি। অলপ মই পানী দিছোঁ। অলপ সিজিবলৈ দিম। এইখিনি আমাৰ হৈ গৈছে। অলপ ঠাণ্ডা হ'বলৈ দিম। এইখিনি আমাৰ ঠাণ্ডা হৈছে। ইয়াতে তেজপাত দুটা উলিয়াই দিম, আৰু এই ইলাচিটো গুচাই দিম, আৰু ইয়াৰে যিটো দালচেনি সেইটো গুচাই পেলাই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'ম। গোটেইখিনি পিছাৰ পিছত এনেকুৱা হৈছে মিক্সাৰ জাৰত। ধুনীয়া হৈছে। এতিয়া মই কেৰাহীখনত পেষ্টখিনি ঢালি দিছোঁ। মছলা লৈছোঁ মই ইয়াতে ধনিয়া গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি, তাৰপিছত গৰম মছলা লৈছোঁ, আৰু চিকেন মছলা লৈছোঁ।
নিমখ দিব নালাগে কাৰণ নিমখটো দিয়াই আছে। মছলাখিনি আমাৰ ভুনা হৈছে। এতিয়া মই পটলখিনি দি দিম ইয়াতে। ধুনীয়া কালাৰ হৈছে। আৰু যদি আপোনালোকক জ্বলা বেছি লাগে তেতিয়াহ'লে আপোনালোকে জ্বলা বেছিকৈ দিব পাৰে। আমি কম খাওঁ যিহেতু সেইকাৰণে কমাই দিছোঁ। মই পানী দিছোঁ। খুব ধুনীয়া লাগে এই তৰকাৰীখন। আপোনালোকে বনাই খাওক, ভাত কেইটামান বেছিকৈ খাব পাৰিব। মই সঁচাই কৈছোঁ। ঢাকনি মাৰি দিম অলপ সময়। ঢাকনি গুচাই চাম। এতিয়া আমাৰ তৰকাৰী হৈছে, ধুনীয়া হৈছে। ৰচিলা পটল ৰস ভৰা তৰকাৰী, পটলৰ তৰকাৰী। মই এয়া গাঢ় ধনিয়া দিছোঁ। আজিকালিতো এই ধনিয়া পাবৰে নাই, ঘৰতে ৰুইছিলোঁ। এই ধনিয়া দিছোঁ। এই ধনিয়াটো ধুনীয়া লাগে গোন্ধটো তৰকাৰী। বহুত মেহনত কৰি বনাইছোঁ, গতিকে এক লাইকটো বনতা হে। থেংক ইউ।